খবৰ তোমালোকৰ ৰাখছে সকলোৱে ভাল তো মই এটা নতুন কিউএনএ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সেইদিনাখনি মই এটা কিউএনএ ভিডিঅ' দিছিলোঁ, কিন্তু তাত মানে মোৰ প্ৰায়বোৰ কুৱেশ্যন মানে কভাৰ কৰিব নোৱাৰিলোঁ। তো মানে মোক আকৌ মানে কমেণ্ট কৰি আছে, আকৌ বহুতে মানে মোক কমেণ্ট কৰি আছে কি আকৌ এটা কিউএনএ ভিডিঅ' দিয়া। চাওক মানে মই ব্যস্ততা থকাৰ বাবে তোমালোকৰতো ভিডিঅ'টো লৈ আহোঁ, কিন্তু বেছিভাগৰে মানে ৰিপ্লাই দিব নোৱাৰোঁ, মোক বেয়া নাপাবা, ঠিক আছে। কাৰণ প্ৰতিবোৰে মানে কমেণ্টৰ ৰিপ্লাই দিয়াটো সম্ভৱ নহয় মানে, ঠিক আছে। কাৰণ বহুতো কমেণ্ট আহে বহুত জেগাৰ পৰা, তো যোনবোৰ মানে মই ভাবোঁ তোমালোকৰ সহায় হ'ব বুলি, সকলোৱে যোনবোৰ সহায় হ'ব বুলি যোনবোৰ ভাবোঁ মানে এইবোৰ কমেণ্ট, তো সেইবোৰ কমেণ্ট লওঁ মানে তাৰে তোমালোকৰ মানে ৰিপ্লাই দিবলৈ ট্ৰাই কৰোঁ। তো আকৌ এটা কিউএনএ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিছোঁ। তো ভিডিঅ'টো চাবা শেষলৈকে, যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা। তো তোমালোকে ভিডিঅ'বোৰ চোৱা আৰু যোনবোৰ মোক কুৱেশ্যন লৈছিলোঁ তোমালোকক মই আজি জনাম, ঠিক আছে। ফাৰ্ষ্ট কমেণ্টটো লৈছোঁ। ফাৰ্ষ্ট কমেণ্ট কৰিছিলে কি মোক হাতখন চাই নেকি, তো কমেণ্ট কৰিছিলে কি হাতখন চাই নে নাচাই কমেণ্ট কৰিছিলে, যোনখন হাত এনেকৈ তোমালোকক দিয়ে। চব তোমালোকৰ হাত ইমান প্ৰব্লেম নাথাকে, ঠিক আছে। হাত তোমালোকৰ অকণমান একা বেকা হ'লেও চলি যাবা, কিন্তু যোনটো তোমালোকৰ হাত দুখন যদি একেবাৰে লাগি যায় তেতিয়া তোমালোকৰ ৰিজেক্ট কৰে, ঠিক আছে। কিন্তু মেক্সিমাম তোমালোকৰ যদি হাত দুখন বেকা হ'লেও মানে কিছুমান টিক্স থাকে, জাষ্ট নৰ্মেল কৰি চাবা, ইমান হাত দুখন নাচায় মেডিকেলত, জাষ্ট তোমালোকে পাছ হৈ যাবা, ঠিক আছে। আৰু ছেকেণ্ডলি কমেণ্ট কৰিছিলে দাদাই কিতাপ কি পঢ়িম। আৰু ছেকেণ্ডলি মোক কমেণ্ট কৰিছিলে কি এটা কমেণ্ট লৈছিলোঁ মই, বহুতে মোক কমেণ্ট কৰি আছিলে দাদা কিতাপ মানে বুক কি পঢ়িম ভিডিঅ' এটা বনোৱা। চব তোমালোকক মই কৈছিলোঁ কিতাপ পঢ়ি তোমালোকৰ কোনো মানে সমস্যাৰ সমাধান নাপাবা। এতিয়া তোমালোকৰ হাতত টাইম ইমান নাই, কিন্তু কিতাপ পঢ়িলে ভাল। কিন্তু আজিকালি মেক্সিমাম ভাল উত্তৰ, ভাল কুৱেশ্যন প্ৰতি বছৰ যোনবোৰ ৰিপিট হৈ থাকে ইউটিউবতে ভাল এভেইলেবল হৈ যায়, মানে ভালদৰে এভেইলেবল পায় মানে, ঠিক আছে। যোনটো তোমালোকৰ ইউটিউব চেনেলৰ নাম কৰি দিছিলোঁ শুভমী ক্লাছেছ বুলি, একদম বেষ্ট চেনেল এটা, মানে বেষ্ট। মোৰ প্ৰায়বোৰ লগৰে সেইটোৱে চাই পাছ হৈছে, ময়ো সেইটো চাই পাছ হৈছোঁ। তোমালোকক মই ইউটিউব চেনেলৰ নাম কৰি দিছিলোঁ, কিতাপ পঢ়িবলগীয়া তোমালোকৰ কোনো কাৰণ নাই। যোনটো ইউটিউব চেনেলৰ নাম মই কৈ দিছিলোঁ তোমালোকক শুভমী ক্লাছেছ বুলি, শুভমী ক্লাছেছ বুলি ইউটিউবত চাৰ্চ কৰা। যদি এতিয়াও তোমালোকে চেনেলটো চোৱা নাই, বহুতো কুৱেশ্যন এনচাৰ দি আছে সেই চেনেলটোত, গৈ চোৱাগে, নিশ্চয় তোমালোকে পাছ হ'বা, ঠিক আছে। তাৰপিছত কমেণ্টটো কৰিছিলে কি দাদা আছামিজ বুক পাম নেকি, এক্সামটো মানে কি এপ্লাই কৰোঁতে লেংগুৱেজ আছামিজ চিলেক্ট কৰি থৈছোঁ। মানে কমেণ্ট কৰিছে কি আছামিজ বুক পাম নেকি অগ্নিবীৰ। চাওক তোমালোকৰ যোনটো আছামিজ মানে তোমালোকে ফ্লিপকাৰ্টত যদি মাৰি চোৱা বা ইউটিউবত যদি যোনবোৰ এভেইলেবল কণ্টেক্ট, তাত মানে তোমালোকে আছামিজ বুক মানে এতিয়ালৈকে মানে ৰিলিজ কৰা নাই অগ্নিবীৰৰ কাৰণে। কাৰণ অল ইণ্ডিয়া যোনটো মানে এক্সাম হয় সেইটো হিন্দীতে হয়। মানে তোমালোকে চোৱা মানে কথাটো কি হয় আচলতে, তোমালোকে মানে নিজৰ ভাষাত বুজি পাবৰ বাবে মানে আছামিছত ল'ব পাৰা, কিন্তু মেইন তোমালোকে হিন্দীতে পঢ়িব লাগিব। কাৰণ অসমত তেনেকৈ অগ্নিবীৰৰ বাবে মানে এতিয়ালৈকে কোনো মানে এটা চেনেল নাই মানে অগ্নিবীৰ এক্সামৰ ওপৰত, ঠিক আছে। তো মই মানে ভাবি আছোঁ অগ্নিবীৰ এক্সামৰ ওপৰত কিছুমান কুৱেশ্যন লৈ আহিম বুলি, কিন্তু মানে মই সময় পোৱা নাই কাৰণে, আৰু মোৰ মানে যিহেতু মানে ষ্টুডিঅ' টাইম নাই ন, সেইকাৰণে মানে দিগদাৰ হয়। কিন্তু তোমালোকে ইউটিউব চেনেল যোনটো কৈছোঁ সেই হিন্দীয়ে চোৱা, মানে শুভমী ক্লাছেছ বুলি যোনটো কৈছোঁ হিন্দীতে চোৱা। মানে যোনসকল কুৱেশ্যন হিন্দীতে আহে ন, খালি তোমালোকৰ বুজি পাবৰ বাবে মানে কুৱেশ্যনটো অসমীয়াত দিছে মানে তোমালোকক চিলেক্ট কৰিবলৈ। কিন্তু তোমালোকৰ এনচাৰ হওক, তোমালোকৰ কুৱেশ্যন হওক, সেইটো মানে ছেইম থাকে, কুৱেশ্যন এনচাৰ ছেইম। কিন্তু মানে তোমালোকৰ যোনে হিন্দী প্ৰব্লেম মানে পঢ়াত, তেওঁলোকৰ মানে বুজিব মানে অসমীয়াত দিয়ে। তোমালোকে হিন্দীত পঢ়িলেই হ'ল জাষ্ট। কিন্তু এতিয়ালৈকে আছামিজ বুক ইণ্ডিয়ান আৰ্মিৰ ওপৰত তেনেকৈ ৰিলিজ হোৱা নাই, ঠিক আছে। তোমালোকে জাষ্ট ইউটিউব চেনেল চোৱা, ভাল ইউটিউব চেনেলতে এভেইলেবল আজিকালি কুৱেশ্যন এনচাৰ, তো সেইবোৰে আহে। আৰু যোনটো মই চেনেলৰ নাম তোমালোকক ক'লোঁ ইউটিউব চেনেলৰ নাম, তাত মানে প্ৰতি বছৰে ৰিপিট হোৱা যোনবোৰ কুৱেশ্যন আৰু যোনবোৰ সম্ভাৱ্যপূৰ্ণ আহিবলগীয়া কুৱেশ্যন মানে এনচাৰ, সেইবোৰ মানে দি থাকে, লাইভো আহি থাকে, বেছিভাগ লাইভ আহে। তোমালোকে যোৱা আৰু চোৱা মানে, ঠিক আছে। আৰু তাৰপিছত কমেণ্ট কৰিছিলে পাইলছ কেনেকৈ চেক কৰে। তো পাইলছ তোমালোকক মই কৈছিলোঁ আগৰ ভিডিঅ'ত পাইলছ কেনেকৈ চেক কৰে। তোমালোকৰ যোনটো মানে 3বাৰ মুৰ্গী পইছিলোঁ 3বাৰ সাঁচিবলৈ দিয়ে, তাৰ ফলত যদি তোমালোকৰ তেজ ওলাই আহে তাৰপিছত মানে তোমালোকৰ ৰিজেক্ট হয়। কিন্তু মেক্সিমাম যদি তোমালোকৰ তেজ নোলায় বা যদি মাংস বাঢ়ি নাথাকে টচ মৰাৰ ফলত আৰামছে তোমালোকে পাছ হৈ যাবা, ঠিক আছে। কেনেকৈ কমেণ্ট কৰিছিলে দাদা টিয়াৰ আৰ্মিৰ পৰা এটা ভিডিঅ' বনোৱা। তো তোমালোকক মই কৈছিলোঁ টিয়াৰ আৰ্মি কমেণ্ট কৰিছিলে কি টিয়াৰ আৰ্মি কেতিয়াবা এপ্লাই চলিব। তো মই ভিডিঅ' অলৰেডি দিছিলোঁ তোমালোকক। টিয়াৰ আৰ্মি তোমালোকৰ 11 তাৰিখৰ এপ্লাই চলা কথা আছে, মানে 11 তাৰিখৰ তোমালোকৰ এপ্লাই চলিব, ঠিক আছে। 11 তাৰিখৰ তোমালোকৰ টিয়াৰ আৰ্মি এপ্লাই চলিব। তাৰপিছত কমেণ্ট কৰিছিলে হাতত চিলাই থাকিলে প্ৰব্লেম হ'ব নেকি এক্সিডেণ্টৰ। মানে কমেণ্ট কৰিছিলে কি এক্সিডেণ্ট হৈ পেলাই হাতত মানে দাগ আছে, মানে হাতত দাগ থাকিলে তোমালোকৰ ৰিজেক্ট হ'বা নেকি। তোমালোকে ৰিজেক্ট নোহোৱা। মানে যদি এক্সিডেণ্ট হোৱাৰ মানে কেইদিনমানৰ পিছতে ডাইৰেক্ট যদি ইণ্টাৰভিউ দিবলৈ গৈছা, যদি তোমালোকৰ চিলাই আছে তেতিয়া মেডিকেলত তোমালোকৰ ৰিজেক্ট হ'ব। কিন্তু যদি তোমালোকে জাষ্ট এক্সিডেণ্ট হোৱাৰ জাষ্ট দাগ পৰি আছে, তোমালোকে পাছ হৈ যাবা, ঠিক আছে। আৰু তাৰপিছত কমেণ্ট কৰিছিলে কি
বেষ্ট বুকৰ কথা তোমালোকক কৈয়ে দিলোঁ। বেষ্ট বুক নালাগে, তোমালোকে পঢ়িব নালাগে, কিতাপ পাতি পঢ়িব নালাগে, জাষ্ট তোমালোকে ইউটিউব চেনেল চোৱা, পাছ হৈ যাবা, ঠিক আছে। তাৰপৰা কমেণ্ট কৰিছিলে কি GD পৰা পাৰা SF কেনেকৈ জইন কৰিম, কমেণ্ট কৰিছিলে মানে GD পৰা পাৰা SF জইন কৰিব পাৰি নেকি। হয় পাৰিবা, কিন্তু প্ৰথম ৰেগুলাৰলি যেতিয়া হ'ব, যেতিয়া তোমালোকে ছাৰ্ভিচ যোনটো মানে তাৰ নিয়ম আছে, কিছুমান ৰুলছ মতে হ'ব মানে যাব পাৰি, তাৰপিছত তোমালোকে যাব পাৰিবা। 3 years মিনিমাম মেক্সিমাম 4 years পিছত যদি ছাৰ্ভিচ কৰি দিবা আৰু তোমালোকৰ ভলণ্টিয়াৰ ফৰ্ম আহিব, ভলণ্টিয়াৰ হৈ যদি তোমালোকে যোৱা, তাত তোমালোকে পাৰা SF যোনটো ট্ৰেইনিং হওক, যোনটো ক'ৰ্চ হওক, তোমালোকে কৰিব পাৰিবা, ঠিক আছে। আৰু তাৰপৰা কমেণ্ট কৰিছিলে কি দাদা মোৰ নখচুকীয়া হয়, 2টা নখ বেয়া হৈ আছে, বেয়া হ'ব নেকি। যোনসকলৰ নখচুকীয়া আছে কৈছোঁ শুনক, তোমালোকক নখচুকীয়া যাৰ হয় তাত মানে ইমান ৰিজেক্ট নকৰে, কিন্তু যদি তোমালোকৰ নখচুকীয়া হৈ গেলি গৈছে, তো তোমালোকে মানে কিছুমান দৰৱ পায় নখচুকীয়া সেই শুকাবৰ বাবে কিছুমান দৰৱ পায়, সেই দৰৱবোৰ মানে লগাবা, ঠিক আছে। নৰ্মেলটো তোমালোকৰ নখচুকীয়া থাকিলে পাছ হৈ যায়, কিন্তু যদি তোমালোকৰ যেতিয়া মেডিকেল যাবা, মেডিকেলৰ যদি তোমালোকৰ তাৰপৰা যদি পুজ ওলাই থাকে, যদি গেলি থাকে, তেতিয়া তোমালোকৰ অট'মেটিক ৰিজেক্ট হ'বা, যদি ভালদৰে মানে চফা কৰি নোযোৱা। তো মেডিকেলৰ দিনাখিনি তোমালোকে ভালদৰে মানে চফা কৰি যাবা, ঠিক আছে। ছেকেণ্ডলি কমেণ্ট কৰিছিলে কাণত কেনেকৈ ৰিজেক্ট কৰে। তো চব তোমালোকে মেডিকেল দিবলৈ যাওঁতে কাণ দুখন ভালদৰে ডক্টৰৰ ওচৰত চাফা কৰি যাবা, কাৰণ যেতিয়া মানে এটা মেচিন থাকে তাত সোমোৱাই দিয়ে, আৰু সোমোৱাই দিয়া ফলত তাত যদি লেতেৰা লাগি আহে, তোমাৰ নিজৰ ভুলৰ কাৰণে ৰিজেক্ট হ'বা, ঠিক আছে। কিন্তু তোমালোকক কৈছোঁ কাণ পাতি হওক, তোমালোকৰ চব মানে শৰীৰৰ যোনবোৰ পাৰ্ট হয় সেইবোৰ ধুনীয়াকৈ চাফা কৰি যাবা মেডিকেলৰ বাবে, তেতিয়া মানে গালি শুনিবলগীয়া নহয় আৰু তোমালোকে ৰিজেক্টো নোহোৱা, ঠিক আছে। পৰা কমেণ্ট কৰিছিলে 28টা দাঁত আছে কিন্তু 2টা পোকে খাইছে, ৰিজেক্ট হ'ব নেকি। চ' তোমালোকক মই কৈছিলোঁ 32টা দাঁতৰ ভিতৰত তোমালোকৰ 28টা দাঁত প্ৰপাৰলি ভাল হ'ব লাগিব, ঠিক আছে। তোমালোকৰ যোন 2টা মানে পোকে খাই আছে সেইকেইটা ভাল কৰি ল'বা বা ফিল আপ কৰি ল'বা, ঠিক আছে। কাৰণ 32টা দাঁতৰ ভিতৰত 4টা তোমালোকৰ নাথাকিলেও হয়, কিন্তু 28টাৰ ভিতৰত যোন পইণ্ট থাকে মানে পইণ্টত তোমালোকে পাছ হৈ যাব লাগিব। কিন্তু তোমালোকৰ 32টাৰ ভিতৰত 28টা দাঁত থকাটো কম্পালচৰি, নহ'লে তোমালোকে ৰিজেক্ট হ'বা। 27টা দাঁত থাকিলেও তোমালোকে পাছ নহ'বা, ঠিক আছে। দাঁত মানে তোমালোকৰ জাষ্ট 28টা থাকিবই লাগিব, মানে তাত পইণ্ট থাকে, কিন্তু ইমানে মানে দাঁতত নাচায়, মানে দাঁতত যেতিয়া মেডিকেল যাবা মানে মিনছ তোমালোকৰ ভেৰিক'জ ভেইনছ, পাইলছ আৰু তোমালোকৰ যোনটো চাই মানে প্ৰাইভেট পাৰ্ট সেইবোৰে ভালদৰে চাই, দাঁত ইমান নাচায়। আৰু তোমালোকৰ চকু যোনটো 6/6 সেইটোত বেছিকৈ চায়, কাণত বেছিকৈ চায়। তো বহুতে কমেণ্ট কৰিছিলে চকুত কেনেকৈ ৰিজেক্ট কৰে। চব তোমালোকে যদি মোবাইল গেম পাতি ইমান নাচাবা মেডিকেল এইখিনি টাইমত, কাৰণ সাধাৰণ ভুলৰ কাৰণে, নিজৰ ভুলৰ কাৰণে যদি ইমান গেম খেলা আৰু মোবাইলবোৰ যদি ওচৰৰ পৰা চোৱা, লাইট অফ কৰি ওচৰৰ পৰা চোৱাৰ ফলত ডাৰ্ক মোড কৰি চাবা, আৰু যদি বেছিকৈ মোবাইল চোৱা তোমালোকৰ চকু কমপ্লেইন হ'ব, তো তোমালোকৰ নিজৰ বাবে নিজে মানে ৰিজেক্ট হ'বা। সেইকাৰণে তোমালোকক কৈছোঁ মেইন মেডিকেল টাইম হওক এইখিনি টাইম নিজৰ ওপৰত বেছ দিয়া, মোবাইল পাতিবোৰ ইমান এৰি দিয়া, ভালদৰে পঢ়া শুনা কৰা, ঠিক আছে। তো আজি কমেণ্টবোৰ মই ইমানেই ল'লোঁ, মানে বেছি কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰিলোঁ, কাৰণ ইমান মানে দীঘলীয়া ভিডিঅ' বনাবও নোৱাৰি, ইমান টাইমো নাই, ঠিক আছে। যেতিয়া মানে টাইম ভালদৰে তোমালোকক লাইভ আহিম আৰু তোমালোকে মোক কমেণ্ট যেতিয়া কৰিবা, মই লাইভ কমেণ্টৰ মানে ৰিপ্লাই দিম, ঠিক আছে। কিন্তু এতিয়া মানে মোৰ সময় নাই, যেতিয়া সময় হ'ব ভালদৰে তোমালোকৰ লগত কথা পাতিম, ঠিক আছে, লাইভ আহি পেলাই। তো যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, তাৰে ইম্পৰ্টেণ্ট কমেণ্ট কেইটামান লৈছিলোঁ আৰু তাৰে তোমালোকক উত্তৰ দিবলৈ মই ট্ৰাই কৰিলোঁ, ঠিক আছে।